সেলফ হেল্প গ্ৰুপৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে তেনেহ'লে আপোনাৰ নামবিলাক কিন্তু ভেৰিফাই হৈ গৈছে। যিসকলে সেলফ হেল্প গ্ৰুপৰ 10,000 টকাটো লাভ কৰিব সেইসকলৰ নাম কিন্তু ভেৰিফাই হৈ গৈছে। এটা কিন্তু সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্ট আহি গৈছে। যদি আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে আৰু আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে তেনেহ'লে আপোনালোকে আজিয়ে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনাৰ নাম লিষ্টত আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে সেলফ হেল্প গ্ৰুপৰ নিউ ভেৰিফাই লিষ্টটো চেক কৰিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। যিসকলে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা দিছে সেইসকলে আজিয়ে চাই লওক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই বা আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই আজিয়ে চেক কৰক। কেনেকৈ চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব সেলফ হেল্প গ্ৰুপ। আপোনালোকে ইয়াত সেলফ হেল্প গ্ৰুপ লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু ইয়াত বহুতো অপশ্যনৰ লিংক আহি যাব। যিহেতু আপোনালোকে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ভেৰিফাই লিষ্টটো চেক কৰিব সেইকাৰণে আপোনালোকে অলপমান তলত আহি যাব। ইয়াত সেলফ হেল্প গ্ৰুপ লিখি চাৰ্চ কৰিব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব ইয়াতে অপশ্যন দিয়া আছে HSG কেটাগৰী উইষ্ট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব HSG কেটাগৰী উইষ্ট। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। আপোনালোকে ওপৰত একো ক্লিক কৰিব নালাগে, অলপমান তলত আহি যাব। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয় এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। যদি 1 নম্বৰ পিছত নাহে তলত আহি আপোনালোকে 2 নম্বৰত ক্লিক কৰিব। ইয়াত আহি যাব। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ গ্ৰাম পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ পঞ্চায়ত নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ পঞ্চায়ত নেম হয় এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত নামৰ ওপৰত ক্লিক কৰিব তাৰপিছত কিন্তু ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম অথবা ইয়াত আপোনাৰ গাঁৱৰ নাম আহি যাব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ গাঁৱৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গাঁৱৰ নাম হয় এতিয়া আপোনালোকে আপোনাৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ সেলফ হেল্প গ্ৰুপৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ গ্ৰুপৰ নাম হয় এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ গ্ৰুপৰ নামৰ ওপৰত ক্লিক কৰিব ফাৰ্ষ্ট ওপৰত ইয়াত আহি যাব আপোনাৰ গ্ৰুপৰ ডিটেইলছ আহি যাব। আপোনাৰ গ্ৰুপত যিটো একাউণ্ট জমা দিছিল আপোনাৰ গ্ৰুপৰ নাম গ্ৰুপৰ এড্ৰেছ সকলো ডিটেইলছ আহি যাব এনেকুৱাকৈ। ইয়াত আহি যাব আপোনাৰ গ্ৰুপৰ ডিটেইলছ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনাৰ গ্ৰুপত কিমানজন মেম্বাৰ আছে ইয়াত সকলো নাম আহি যাব। ফাৰ্ষ্ট ইয়াত আপোনাৰ নামটো আহি যাব আৰু এই ফলত আপোনাৰ গাৰ্জিয়ান নেম আহি যাব আৰু ইয়াত চাব আপোনালোকে মেম্বাৰ হোৱা নাই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ইয়াত সকলো শ্ব' কৰিব এনেকুৱাকৈ। এই ফলত আপোনাৰ ৰিজনটো আহি যাব আৰু এই ফলত চাব দিয়া আছে এভেইলেবল একাউণ্ট। ইয়াত চাব দিয়া আছে এভেইলেবল। যদি আপোনাৰ নামটো এইটো লিষ্টত থাকে আৰু এই ফলত লিখা থাকে এভেইলেবল তেনেহ'লে কিন্তু আপোনাৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ এইটো লিষ্টত নাম থাকে আৰু এই ফলত এভেইলেবল জেগাত যদি
NA থাকে মানে নাই, তেনেহ'লে কিন্তু আপোনাৰ নামটো বা আপোনাৰ একাউণ্টটো ভেৰিফাই হোৱা নাই। আপোনালোকে চেল্ফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে লিষ্টটো আজিয়ে চেক কৰক। আৰু যদি আপোনাৰ একাউণ্টটো DBT লিংক নাথাকে, তেনেহ'লে কিন্তু আপোনালোকে চেল্ফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ নকৰিব। DBT লিংক থকাটা কিন্তু জৰুৰী হয়। যদি আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক নাই, কেনেকৈ আপোনালোকে DBT লিংক কৰিব, মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। আপোনালোকে অতি সোনকালে DBT লিংক কৰি ৰাখি দিয়ক।